শ্রদ্ধার অসমবাসী ভাৰতবাসী ৰাইজ নাৰায়ণ দাসৰ প্ৰণাম ল'ব। মই আজি আপোনালোকক এটা কথা অনুৰোধ কৰোঁ, আপোনালোকে যদি ৰাজনীতি কৰিবলৈ বিচাৰিছে সাধাৰণ ৰাইজে, তেনেহ'লে বিজেপি পাৰ্টিত যোগদান নিদিব, বাকী অন্য পাৰ্টি কৰক, ইয়াত কোনো আপত্তি নাই। কিয়নো এই কাৰ্বি আংলঙত বিজেপিৰ জন্মদাতাই মই, য'ত কাৰ্বি আংলঙৰ ডংকা মুকামত বিজেপিৰ অফিচ বনোৱাৰ পৰা আৰম্ভ কৰি মোক ট্ৰেজাৰাৰ পদ দিলে এই প্ৰেচিডেণ্টে। মানে চব গোটাই কৰি দিয়াৰ পাছত এনেকুৱা বাছ দি দিলে, যেতিয়া জিকাই দি তেওঁলোকক কোনোবাই পাপাৰ পৰা আহিলে, কোনোবাই কংগ্ৰেছৰ পৰা আহি জাপ মাৰি আহি সোমাই গ'ল, আহি এনেকুৱা বাছ দি দিলে। বাছ এতিয়া দিব্যাংগ হৈ বহি আঁঠুৱাৰ তলত বহি ৰাইজক শুনাই আছোঁ। মই 2021 15 তাৰিখৰ পৰা ভিডিঅ' কৰি ৰাইজক উপদেশ বাণী দিওঁ। মোৰ বাণী মানি চলিলে ধনী হ'ব নোৱাৰিলেও সুখী হ'ব পাৰিব, এইটো জানিব। মোৰ বহুত ভিডিঅ'ত কোৱা আছে কথাটো, তো অনুগ্ৰহ কৰি আপোনালোকে একদম দয়া কৰি নিবেদন কৰিছোঁ, নহ'লে মোৰ নিচিনা দশা চবৰে হ'ব। এইটো যাতে নহয় তাৰ কাৰণে আজি নিবেদন কৰিছোঁ, কথাটো মানিব। বেলেগ কৰক, আপোনালোকে ৰাজনীতি কৰিব লাগে, ৰজা চবৰে হোৱাৰ মন আছে, কিন্তু এই পাৰ্টিত গ'লে আপোনালোকে আগত বাছ খাব লাগিব। মোৰ নামটো নাৰু দাস, তো তাৰ কাৰণে বাছটো মোকে দিছে তেওঁলোকে। ইমান ভিডিঅ' কৰি কৈ আছোঁ। কালি যোৰহাটৰ গায়ক এজনে কৈছিলে বেছি কৰি শ্বেয়াৰ কৰি মামা দামাক পহুচাব লাগে। তো আপোনালোকে শ্বেয়াৰ কৰিব নকৰিব ইয়াত মোৰ আহে নাযায়, ৰাইজৰ যাতে ক্ষতি হ'ব নালাগে, মই তাৰ কাৰণে নিবেদনটো কৰিছোঁ। আপোনালোকে শ্বেয়াৰ কৰিলেও মোৰ কি লাভ হ'ব নালাভ, এই লাভ লোকচানৰ মই নাই। মোৰ নামটো নাৰায়ণ দাস, নাৰায়ণৰ কাম সঞ্জীৱনী বিলাই ৰাইজক বচা বঢ়াৰ পথ দেখাব লাগে। গতিকে সৰুৰ পৰা এইটোৱে কৰি আহিছোঁ, কাৰো ক্ষতি কোনোদিন বিচৰা নাই, কিন্তু এই চৰকাৰে মোক বহাই দিলে। বাকী কথা আপোনালোকৰ লগত যদি কোনোবাই আহি টেবুল টক্স কৰে তেতিয়া গম পাব। আজিৰ কাৰণে ইয়াতে বিদায় মাগিছোঁ। প্ৰণাম ল'ব বাৰু, এটি নাৰু প্ৰণাম।